ইফালে শিৱসাগৰত মহাবীৰ চিলাৰায় দিৱসৰ লাইখুটা স্থাপন ১ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিলাৰায় দিৱস। শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত দিৱসৰ কাৰ্যসূচী ২০২৬ বৰ্ষৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাক প্ৰদান কৰা হ'ব এই বঁটা। ছাত্ৰ সন্থা আৰু সদৌ জকাইচুক আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সমূহ জকাইচুকবাসী ৰাইজৰ সহযোগত আমি অহা ১ ফেব্ৰুৱাৰী তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাই দিৱসটি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি আমাৰ লাইখুটা যি কাৰ্যসূচী আছে সমাপন হৈছে। সদৌ শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই পোনপ্ৰথমবাৰৰ বাবে ২০২৬ বৰ্ষৰ বাবে বিশ্ব মহাবীৰ চিলাই বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানত বঁটা আমি আগবঢ়াইছোঁ ডক্টৰ দুৰ্লভ চমুৱা, প্ৰাক্তন বিধায়ক, সদৌ কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি, আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সমন্বয়ৰ এক সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। মূলতে বিশ্ব মহাবীৰ চিলাৰায়ৰ যি কৰ্মৰাজি, যি বীৰত্ব, তাক আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে নৱপ্ৰজন্মৰ আগত প্ৰদৰ্শিত কৰাৰ বাবে আমি সমূহ ৰাইজৰ একান্তৰে সহযোগিতা। ইফালে শিৱসাগৰত মহাবীৰ চিলাৰায় দিৱসৰ লাইখুটা স্থাপন ১ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিলাৰায় দিৱস। শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত দিৱসৰ কাৰ্যসূচী ২০২৬ বৰ্ষৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাক প্ৰদান কৰা হ'ব এই বঁটা। ছাত্ৰ সন্থা আৰু সদৌ জকাইচুক আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সমূহ জকাইচুকবাসী ৰাইজৰ সহযোগত আমি অহা ১ ফেব্ৰুৱাৰী তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাই দিৱসটি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি আমাৰ লাইখুটা যি কাৰ্যসূচী আছে সমাপন হৈছে। সদৌ শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই পোনপ্ৰথমবাৰৰ বাবে ২০২৬ বৰ্ষৰ বাবে বিশ্ব মহাবীৰ চিলাই বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানত বঁটা আমি আগবঢ়াইছোঁ ডক্টৰ দুৰ্লভ চমুৱা, প্ৰাক্তন বিধায়ক, সদৌ কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি, আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সমন্বয়ৰ এক সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। মূলতে বিশ্ব মহাবীৰ চিলাৰায়ৰ যি কৰ্মৰাজি, যি বীৰত্ব, তাক আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে নৱপ্ৰজন্মৰ আগত প্ৰদৰ্শিত কৰাৰ বাবে আমি সমূহ ৰাইজৰ একান্তৰে সহযোগিতা